উৎসৱৰ গন্ধ উৎসৱ বুলি কোৱা হয় এটা বিশেষ দিন আজি এয়া আমি দেখুৱাইছোঁ আপোনালোকক কলীয়া গোসানীক উলিয়াই অনা হৈছে আৰু কলীয়া গোসানীক ওলাই অনা হৈছে এয়া পৰম্পৰা অনুসৰি সত্ৰৰ চোতালত এই যি মেজি আছে মেজি থোৱা আছে মেজিত 7 পাক ঘূৰোৱা হ'ব কলীয়া গোসাঁইক আৰু কলীয়া গোসাঁইক ওলাই অনা হৈছে এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে অসম লাইভ 24ৰ দৰ্শকসকলে এয়া বিশেষ দৃশ্য বৰপেটা দৌল উৎসৱৰ এই বিশেষ দৃশ্য এয়া মেজি জ্বলাই দিয়া হৈছে মেজি জ্বলোৱা হৈছে বিশেষভাৱে কলীয়া গোসাঁইৰ বাবে আৰু পৰম্পৰা অনুসৰি এই যিটো শীত সেই শীতক বিদায় দিয়া হয় এই মেজিৰ উত্তাপৰ পিছত এয়া কলীয়া গোসাঁইক ওলাই অনা হৈছে হাজাৰ হাজাৰ ৰাইজ সমবেত হৈছে বৰপেটা দৌল উৎসৱত এয়া মেজিৰ জুই দপকৈ জ্বলি উঠিছে মেজিৰ জুই আৰু এয়া পৰম্পৰা কলীয়া গোসানীক এই মেজিৰ জুইত 7 পাক ঘূৰোৱা হ'ব এয়া মেজিৰ জুইৰ উত্তাপ সকলো অসূয়া অমংগল দূৰ হওক সকলোৱে তাৰেই কামনা কৰিছে আৰু শীতৰ উত্তাপকো বিদায় দিয়া হ'ব আজিৰ পৰা নলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে এই সুউচ্চ মেজি নলৰ দ্বাৰা ওলোৱা হৈছে আৰু এইদৰে গায়ন বায়নৰে সৈতে আদৰি অনা হৈছে কলীয়া গোসাঁই বৰপেটা দৌল উৎসৱৰ এই পৰম্পৰা অনন্য আৰু বৰপেটা সত্ৰত এতিয়া এক সাংঘাতিক ভক্তিময় পৰিৱেশ কৃষ্ণ প্ৰেমত মগন সকলো মগন এয়া কলীয়া গোসাঁইক লৈ আহিছে আৰু কলীয়া গোসাঁইক লৈ অহা হৈছে আপোনালোকে দেখিছে ভিৰ মানুহৰ হাজাৰ হাজাৰ লোক কেৱল বৰপেটাৰে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দেশৰ ভিন্ন প্ৰান্তৰ লোকে আহি ঠাহ খাইছেহি আৰু কলীয়া গোসাঁইক লৈ অনাই মুহূৰ্ত অতি বিৰল আৰু বছৰত এবাৰ বিশেষকৈ ফাকুৱা ফল্গোৎসৱৰ সময়ত এইদৰে লৈ অনা হয় ইয়াত মানুহ যথেষ্ট আচলতে ভিৰ কৰিছেহি আৰু এইদৰে 7টা পাক ঘূৰোৱা হ'ব কলীয়া গোসাঁইক 7টা পাক ঘূৰোৱা হ'ব আৰু 7টা পাক ঘূৰোৱাৰ পিছত তাৰপিছত বিশেষ পৰম্পৰা আছে আৰু আমি কৈছোঁৱে যে হাজাৰ হাজাৰ জনতা ইয়াত ভৰি দিবলৈ আচলতে ঠাই নাই সকলোতে মানুহ আৰু কেৱল মানুহ আৰু বৰপেটাবাসীৰ বাবে দৌল উৎসৱৰ যিখিনি সময় সেইখিনি আচলতে তেওঁলোকৰ জীৱনৰ আটাইতকৈ এটা বছৰৰ আটাইতকৈ বেছি ভাল লগা বেছি গুৰুত্বপূৰ্ণ দিন শিশু আবাল বৃদ্ধ বনিতা সকলোৱে ওলাই আহিছে সকলোৱে কলীয়া গোসাঁইৰ দৰ্শনৰ বাবে ওলাই আহিছে কিয়নো কলীয়া গোসাঁইক উলিয়াই অনা হৈছে পৰম্পৰা অনুসৰি সত্ৰৰ চোতালত আছোঁ আমি মেজিত 7 পাক ঘূৰোৱা হৈছে ইয়াৰে পিছত জগমোহন গৃহত ৰখা হ'ব কলীয়া গোসাঁইক এয়া মেজিৰ জুই দেখিছে আপোনালোকে বৰপেটা কীৰ্তন ঘৰত দৌল উৎসৱ এয়া কলীয়া গোসাঁইক 7 পাক মেজিৰ চাৰিওফালে ঘূৰাই থকা সময়ৰ দৃশ্য সাংঘাতিক ভিৰ সকলোৱে এবাৰ চুই চোৱাৰ হেঁপাহ আৰু এয়া আপোনালোকে দেখিছে ইয়াতে কলীয়া গোসাঁইক অনা হৈছে আৰু 7 পাক ঘূৰোৱা হ'ব সৰ্বমুঠ 7 পাক ঘূৰোৱা হ'ব ইয়াতে এপাক হৈছে এতিয়ালৈ আৰু এইদৰে অজস্ৰ লোক আহিছে ইয়াতে এয়া কলীয়া গোসাঁইৰ যাত্ৰা অনন্য অনাবিল ব্যতিক্ৰমী ভক্তিময় শব্দৰ অভাৱ হ'ব বিশেষণৰ অভাৱ হ'ব এয়া কেওফালে আতচবাজিৰো আনন্দ উল্লাস কলীয়া গোসাঁইক মেজিৰ জুইৰ চাৰিওফালে ঘূৰোৱা হৈছে 7 পাককৈ ঘূৰিছে কলীয়া গোসাঁই আৰু এয়া আতচবাজি আকাশত বৰপেটাৰ থলুৱা আতচবাজিৰ বৰপেটাৰ কীৰ্তন ঘৰৰ ওপৰত এক আনন্দৰ জোৱাৰ
ভক্তিৰ জোৱাৰ চৌদিশে সকলোৱে আশীষ কামনা কৰিছে, মংগল কামনা কৰিছে। বছৰটো যেন কুশলে যাওক, এই পৰম্পৰা অনাদি অনন্ত কাললৈ উদ্ভাসিত হৈ থাকক। সনাতনী সভ্যতাৰ এয়া এক অনন্য ৰূপ বুলি ক'ব লাগিব, এয়া ব্যতিক্ৰমী ৰূপ। আৰু মানুহ কিমান হৈছে আচলতে ইয়াত আমি ক'ব নোৱাৰোঁ। জন অৰণ্য, চাৰিওফালে জন অৰণ্য, বিশাল জনতা। আৰু এই দৃশ্যসমূহ ঠিক এইদৰে কলীয়া গোসাঁইক অনাৰ সময়ত এই যিটো ভিৰ, এই যিটো পৰম্পৰা, এই পৰম্পৰাটো সঁচাই হয়তো আপুনি আন ক'তো দেখিব নাপায়। এয়া 7 পাক ঘূৰোৱাৰ দৃশ্য। কলীয়া গোসাঁনীক 7 পাক ঘূৰোৱা হ'ব আৰু এয়া পাক লগাই আছে তেওঁলোকে। ইয়াতো অনা হৈছে আৰু বিশেষকৈ ডেকাসকল আছে ইয়াত। এয়া আমি কলীয়া গোসাঁনীৰ দৰ্শন দিয়াৰ চেষ্টা কৰিছোঁ। এই দৰ্শন মই কৈছোঁৱে যে অনন্য আৰু বিৰল। চাৰিওফালে ভক্তিময় পৰিৱেশ, খোল তাল বজাই অনা হৈছে। সকলোৱে এই যিটো পৰম্পৰা, এই পৰম্পৰা সম্পৰ্কে কি ক'ব? এতিয়া বিশেষ কি কাৰ্য চলি আছে? হয়, এতিয়া কলীয়া গোসাঁইক আমাৰ মেজিৰ 7 পাক প্ৰদক্ষিণ কৰা হ'ব আৰু তাৰপিছতে এই মেজিক আমি জলপঙ্গন প্ৰৱেশ কৰা হ'ব। আৰু নিশা গ্ৰহৰ নক্ষত্ৰ অনুসৰি নিশা কলীয়া গোসাঁইক আমাৰ দেউলত প্ৰৱেশ কৰা হ'ব। তাৰপিছতে অহাকালি 3 দিন ভৰদেউল হ'ব আৰু শেষৰ দিন ফাকুৱা উৎসৱ বৰপেটাত। কলীয়া গোসাঁইক আগুৰি আছে বিশেষকৈ কেইজনমান যুৱকে। এইটো এটা আমাৰ আজি পৰম্পৰা। কলীয়া গোসাঁইক 7 পাক প্ৰদক্ষিণ কৰা মেজি পোৱা বুলি কোৱা হয়। আৰু ইয়াৰ পিছতে আমাৰ যি বৰপেটাৰ যি দৌল উৎসৱ এনেকৈ উদযাপন কৰা হয়। নিশ্চয় ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, ধন্যবাদ। গতিকে এয়া যি আনন্দ, এই আনন্দ কেনেকুৱা লাগিছে? ভাল, বহুত ভাল লাগিছে। তুমি বৰপেটাৰে হয় ইয়াৰে? হয়। প্ৰত্যেক বছৰে আহা ইয়াতে? প্ৰত্যেক বছৰে অহা নহয়, কাৰণ মই গুৱাহাটীত আছিলোঁ, তো এতিয়া আৰু এইবাৰ সঁচাই আনন্দ। মোৰ অহা বছৰ বিয়াটো তাৰ আগতে লাষ্ট আৰু এইটো। তাৰপিছতো আহিবা নিশ্চয়। গতিকে এটা সুন্দৰ চাৰিওফালে দেখিছে আমি মানুহ আৰু কেৱল মানুহ। এয়া গোসাঁনী, কলীয়া গোসাঁনী অনা হৈছে। এয়া যুৱকসকলে পিছে পিছে ঘূৰিছে আৰু আতচবাজি মেজিৰ চাৰিওফালে এয়া বিশেষভাৱে অনা হৈছে। ইয়াতে দেখাই দিয়ক এটা সুন্দৰ আৰু গতিকে আনন্দত আত্মহাৰা হৈছে, ভক্তি ৰসত আত্মহাৰা হৈছে সকলো। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ যেন পৰিণত হৈছে। আমি মানুহৰ মন্তব্য লোৱাৰো চেষ্টা কৰিম, একাংশ লোকৰ আমি মন্তব্য লোৱাৰো চেষ্টা কৰিম। এই আতচবাজি, কীৰ্তন ঘৰৰ আকাশত আতচবাজি, আনন্দৰ আতচবাজি, ভক্তিৰ আতচবাজি। আমি ইয়াতে ইমান বহু মানুহ আছে, লোকাৰণ্য হৈ পৰিছে মানুহ। আৰু সকলোৱে ভক্তিময় পৰিৱেশৰ মাজত আচলতে নিজকে বিলীন কৰাৰ চেষ্টা কৰিছে। এয়া যাত্ৰা, এই যাত্ৰা অনন্য, এই যাত্ৰা অদ্বিতীয়। সকলোৱে আহিছে কলীয়া গোসাঁইৰ 7 পাক প্ৰদক্ষিণ কৰা হ'ব ইয়াতে। 7 পাক প্ৰদক্ষিণ কৰা হ'ব ইয়াতে। তাৰপিছত মনমোহন গৃহলৈ লৈ যোৱা হ'ব। তাৰ পাছত আবিৰ সনা হ'ব কলীয়া গোসাঁইক। বুঢ়া সত্ৰাধিকাৰ যিগৰাকী আছে, বুঢ়া সত্ৰাধিকাৰ যিগৰাকী আছে, তেওঁ মনমোহন গৃহত আবিৰ সানিব। আৰু এনেকৈ দৌল উৎসৱৰ আৰম্ভণি হ'ব বৰপেটাত, কীৰ্তন ঘৰৰ দৌল উৎসৱত। সকলো আহিছে। বাইদেউ বৰপেটাতে থাকে নিশ্চয়? ইয়াতে কেনেকুৱা লাগিছে এতিয়া? ভাল লাগিছে। ভাল লাগিছে। এই গোটেই মানুহবিলাকৰ বাইদেউ কেনেকুৱা লাগিছে এই মুহূৰ্তত তোমালোকৰ? খুব ভাল লাগিছে, খুব ভাল লাগিছে। বৰপেটাতে থাকা নিশ্চয়? হয়, প্ৰতি বছৰে ইয়াতে অহা হয়? হয়, বৰপেটাৰে। হয়। ওপৰত আতচবাজি, কলীয়া গোসাঁই ইয়াত ঘূৰি আছে, কেনে অনুভৱ মনত? বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। তুমিও বৰপেটাৰে বাসিন্দা? হয়, নতুন বোৱাৰী বৰপেটা। এই পৰম্পৰাটো আগতে দেখিছা? দেখিছো। কেনেকুৱা লাগে এই মুহূৰ্তত? বিৰাট ভাল লাগে। সৰুৰ পৰা ইচ্ছা আছিলে বৰপেটাৰ দৌল চাম। আজি আহিছো, ফাৰ্ষ্ট মই চাইছো, নতুন বোৱাৰী হিচাপে ভাল লাগিছে বহুত। এয়া মই কৈছোৱে যে সকলো আনন্দত আত্মহাৰা, সকলোৱে ভাল পাইছে। এবাৰ চোৱাৰ সকলোৰে হাবিয়াস আছে। আৰু এই যিটো গোসাঁইক লৈ যোৱাৰ পৰম্পৰা, এই পৰম্পৰাটোৱে আচলতে মানুহক এখন অনন্য পৃথিৱীলৈ লৈ যায়।
আৰু এই দৃশ্যসমূহ আপোনালোকক দেখুৱাই থাকিম, বিশেষকৈ অসম লাইভ 24ৰ দৰ্শকসকলক আমি দেখুৱাই থাকিম যে ইমান আনন্দ, ইমান শ্ৰদ্ধা, ইমান আত্মহাৰা হৈ পৰিছে মানুহবোৰ। সকলোৱে যেন কলীয়া গোসাঁইৰ প্ৰেমত, কলীয়া গোসাঁইৰ আধ্যাত্মিকতাত নিজকে বিলীন কৰি দিছে। জীৱনত এবাৰো যদি উপভোগ কৰা নাই, যদি সাক্ষী হোৱা নাই এই ক্ষণৰ, মই ভাবোঁ জীৱনত কিবা এটা আধৰুৱা হৈ ৰ'ব আপোনাৰ। গতিকে যিসকল দৰ্শকে এই অনুষ্ঠান চাই আছে আৰু বৰপেটালৈ অহা নাই ফল্গোৎসৱৰ সময়ত, তেওঁলোকে যেন এবাৰ হ'লেও আহে আৰু জীৱনত এবাৰ হ'লেও এই দৃশ্য তেওঁলোকে স্বচক্ষুৰে প্ৰত্যক্ষ কৰে।